নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি আপোনালোকৰ বাবে ফ্লিপকাৰ্টৰ ফালৰ পৰা মুকলি হোৱা নতুন জব এটা লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। আৰ্জেণ্ট ভেকেঞ্চি ফ্লিপকাৰ্ট বাইক ডেলিভাৰী বয় পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে আৰু জবটোৰ বাবে আপোনালোকৰ বাইক থাকিব লাগিব, মেণ্ডেটৰী হয়। বাইক আৰু স্মাৰ্টফোন এটা থাকিলে আপোনালোকে জবটো কৰিব পাৰিব। জবটো ফ্লিপকাৰ্ট কোম্পানীৰ ফালৰ পৰা মুকলি হৈছে আৰু ডকুমেণ্টেশ্যন হিচাপে আপোনালোকৰ আধাৰ কাৰ্ড থাকিব লাগিব। লোকেশ্যনবোৰ হৈছে গুৱাহাটী উলুবাৰী লোকেশ্যনৰ বাবে 50 জন কেণ্ডিডেট বিচৰা হৈছে। নুনমাটি 13 পোষ্ট, ডিব্ৰুগড়ৰ বাবে 15টা পোষ্ট আছে, দুলীয়াজানৰ বাবে 10টা আৰু মৰাণহাটৰ বাবে 12টা পোষ্ট, নাহৰকটীয়াৰ বাবে 15 পোষ্ট, শিলচৰ লোকেশ্যনৰ বাবে 50টা পোষ্ট আছে আৰু বেলতলা গুৱাহাটী লোকেশ্যনৰ বাবে 20 জন কেণ্ডিডেট বিচৰা হৈছে। মেনশ্যন কৰা লোকেশ্যনবোৰৰ পৰা যদি কোনোবা ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে তেখেতলোকে জবটোৰ বাবে আপোনালোকে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰিব আৰু জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। আপোনালোকে ইয়াৰ বাবে কোনো ধৰণৰ ফিজ দিব নালাগে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় ডাইৰেক্টলি জবটো কৰিব পাৰিব। শ্বিফ্ট টাইমিং হ'ব মৰ্ণিং 7 AM to 6 PM আৰু জবটোৰ বাবে আপোনালোকে মান্থলি 15,000 to 30,000 আৰ্ণ কৰিব পাৰিব আৰু পাৰ অৰ্ডাৰ আপোনালোকে ডেলিভাৰী কৰিলে 13ৰ পৰা 15 ৰুপিজ লাভ কৰিব, ইনক্লুডিং ফিউল চাৰ্জেছ, আৰু পাৰ ডে মিনিমাম 40ৰ পৰা 80টা পাৰ্চেল আপোনালোকে ডেলিভাৰী কৰিব লাগিব। বেনিফিট হিচাপে আপোনালোকে জবটোৰ বাবে ইনচেণ্টিভ লাভ কৰিব আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যন একো বিচৰা নাই। পাৰ্চেলবোৰত যিবোৰ এড্ৰেছ দিয়া থাকে এড্ৰেছবোৰ আপোনালোকে ভালদৰে পঢ়িব পৰা হ'লে জবটো কৰিব পাৰিব। 5 পাছ হওক বা 6 পাছ, 8 পাছ, 10 পাছ কোনো কথা নাই। এডুকেশ্যনেল কোৱালিফিকেশ্যন একো বিচৰা নাই জবটোৰ বাবে আৰু জবটোৰ বাবে ইণ্টাৰভিউ চলি আছে। ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে সোনকালে যোগাযোগ কৰিব পাৰিব। ইচ্ছুক প্ৰাৰ্থীসকলে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9089695498। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব আৰু আপোনালোকে হোৱাটছআপৰ জৰিয়তে বায়'ডাটাখন পঠিয়াব পাৰিব। যদি হোৱাটছআপ কৰে আপোনালোকে কোনটো লোকেশ্যনৰ বাবে আবেদন কৰিছে মেনশ্যন কৰি দিব। জবটো কোনো ধৰণৰ কনচালটেঞ্চি নহয়। ইচ্ছুক প্ৰাৰ্থীসকলে সোনকালে যোগাযোগ কৰি ল'ব।